হয় বৰ্তমান মই উপস্থিত আছোঁ গেৰুৱা আঞ্চলিক 58তম ৰাস মহোৎসৱ যি কাৰ্যসূচী সেই কাৰ্যসূচীত উপস্থিত আছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাইছে ইয়াত মণিকূটত ইতিমধ্যে বিভিন্ন অঞ্চলৰ আমাৰ যিসকল আঞ্চলিকৰ ভকত বৈষ্ণৱসকল আহি ইয়াত বহিছে আৰু তেওঁলোকে ইয়াত কিছু সময়ৰ পিছতেই তেওঁলোকৰ যি পাঠৰ যি কাম এই পাঠৰ কাম আগবঢ়াব আৰু ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাইছে আমাৰ যি মণিকূটৰ দৃশ্য এই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাইছে এনেদৰেই আমাৰ যি আঞ্চলিকৰ ভকত বৈষ্ণৱসকল আহি ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছেহি মণিকূটত তেওঁলোকে ইয়াত এতিয়া ভাগৱত পাঠ হ'ব নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগৰ সমান্তৰালভাৱে মই ভিডিঅ' জাৰ্নেলিষ্ট তপনক দেখুৱাবলৈ অনুৰোধ জনাম যি ইয়াৰ কাষৰ যি দৃশ্য এই দৃশ্য আমি দেখুৱাবলৈ অনুৰোধ জনাম আৰু বৰ্তমান সময়ত ইয়াত যি সমিতিৰ যি বিষয়ববীয়া কৰ্মকৰ্তাসকল তেওঁলোক আহি উপস্থিত হৈছেহি এইসকল হৈছে কৰ্মকৰ্তা 58তম যি গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ যি কাৰ্যসূচী এই বৰ্ণিল কাৰ্যসূচীৰ যি ৰাতিপুৱাৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে এই সমিতিৰ লোকসকল আহি ইয়াত ইতিমধ্যে বহিছেহি আমি কিছু আগলৈ দেখুৱাবৰ কাৰণে তপনক অনুৰোধ জনাইছোঁ আমাৰ যিসকল আইসকলো আহি বহিছেহি আচলতে এইসকল সকলোৱে হৈছে আমাৰ যি 58তম ৰাস মহোৎসৱ এই মহোৎসৱ ৰাস মহোৎসৱৰ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ যি বিষয়ববীয়া যি পৰিচালনা সমিতি এই পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ পৰা মই কিছু জানিবলৈ বিচাৰিম ইয়াত আমাৰ এই অঞ্চলৰ লোকসকলে বিভিন্ন ধৰণৰ নাট আদি পৰিৱেশন কৰে যেহেতু ইয়াত অসমীয়া ভাওনা থিয়েটাৰ আদি বিভিন্ন ধৰণৰ নাট প্ৰদৰ্শন হয় মই এজন অভিনেতা ওচৰলৈ আহিছোঁ উপেন খাটনীয়া তেওঁৰ পৰা আমি এটা প্ৰাগ নিউজৰ দৰ্শকসকলৰ কাৰণে এটা ডায়লগ আমি বিচাৰিছোঁ 58তম গেৰুৱা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকে বিচৰাৰ দৰে মই অসমীয়া ভাওনা হনুমানৰ পাতাল বিজয় মহিৰাবন বধৰ নাটকৰ এটি ডায়লগ আপোনালোকৰ কাৰণে আগবাঢ়িছোঁ ঠিক আছে মই হনুমানৰ পাতাল বিজয় আৰু মহিৰাবন বধৰ এটি নাটৰ ডায়লগ ক'ব বিচাৰিছোঁ বিশ্ব বিজয়ী তিলক বিজয়ী মই মহিৰাবন মোৰ মৃত্যু কামনা কৰে সামান্য ব্ৰাহ্মণে সেনাপতি বন্দী কৰি অনা সেই সামান্য ব্ৰাহ্মণক আজি মই উচিত শিক্ষা দিম ধন্যবাদ এটা সুন্দৰ ডায়লগ এটা বীৰ ৰসৰ সুন্দৰ ডায়লগ তেওঁ দিছে মই আৰু এজন অভিনেতা আছে ৰূপু বৰঠাকুৰ আমি তেওঁৰ পৰা বিচাৰিম আৰু এইবাৰ নাটত এখেতে যি অসমীয়া ভাওনা তেওঁ অভিনয় কৰিছে এটি ডায়লগ নাটকখনৰ নাম হৈছে টিখিৰা দৈত্যৰ বধ মৃত্যুৰ ক্ষণ কেতিয়াও আহিব নোৱাৰে তাৰ বাবে মই অবিৰতভাৱে পূজা কৰি আহিছোঁ কিন্তু আনৰ জোৰেৰে মই ফুল তুলসীৰে পূজা নাপাতোঁ সেয়ে মই পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছোঁ সাধু সন্ত ভক্ত বৈষ্ণৱক এওঁলোক সকলোকে ধৰি আনি এজন এজনকৈ বলি দি মোৰ যজ্ঞ সমৰ্পণ কৰিম আমি সম্পাদক এজনক সুধিছোঁ এজন সম্পাদক কি জনাব ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ পোনপ্ৰথমতে মই প্ৰাগ চেনেলটিলৈ আৰু প্ৰাগ চেনেলটিৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ মই আজি শ্ৰী শ্ৰী কৃষ্ণ ৰাস যাত্ৰাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে সকলোৱে আহক আমাৰ অনুষ্ঠানটি সুকলমে পাৰ কৰি নিয়াত সহায় কৰক আৰু আপোনালোকে যাতে আমাৰ স্থানীয় শিল্পীসকলে যি অভিনয় কৰিছে আপোনালোকে চাই আপোনালোকক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ নিশ্চিতভাৱে মই অন্য এজন কৰ্মকৰ্তাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনালোকৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী কিমান সময়ত সামৰণি মৰা হ'ব আজি আমাৰ যিহেতু SOP আছে অসম চৰকাৰৰ ফালৰ পৰা গতিকে আমি চেষ্টা কৰিম 10 বজাৰ ভিতৰত মই কাৰ্যসূচী সামৰিবৰ কাৰণে অতি সুন্দৰ কথা চৰকাৰৰ যি SOP দিছে সেই SOP অনুসৰি তেখেতসকলে সময়মতে কাৰ্যসূচী সম্পন্ন কৰিব বিচাৰিছে মই ভিডিঅ' জাৰ্নেলিষ্ট তপনক ইয়াৰ যি এটা অন্য এক দৃশ্য দেখুৱাবলৈ দিছোঁ এইসকল হৈছে আইসকল আহি ইয়াত উপস্থিত আছে ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকল ৰাতিপুৱাৰ যি কাৰ্যসূচী ইতিমধ্যে এটিকৈ কাৰ্যসূচী সম্পন্ন হৈছে সকলো লোকেই ইয়াৰ যি কেলিগোপাল নাট এই কেলিগোপাল নাটো মঞ্চস্থ কৰাত সহায় কৰিব বিভিন্ন কলা কৌশলী বা তেখেতসকল কোনোবাই শিল্পী হিচাপে কোনোবাই নাচনী হিচাপে কোনোবা গোপী ৰাধা ইত্যাদি বিভিন্ন ধৰণৰ ভাৱত তেওঁলোকে ভাও দিব গতিকে মই তেখেতসকলৰ পৰা এটি কৃষ্ণ লীলাৰ লগত জড়িত এটি নাম খৰতৰ ধুনীয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজাই বাঁহীৰ মাতে শুনি অ ৰাধে মাই কাষৰে কল
মাটিত পেলাই সকলোকে ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধুনীয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজাই বাঁহী মাহী মাতে শুনি অ ৰাধে মাই কাষৰে কলচি মাটিত পেলাই। আপোনালোকে আসনৰ পৰা উঠি লওক। সমিতিৰ মানুহ যদিও উঠি পেলাই গাওক। সকলোৱে নাম গাব জানে আমাৰ।